নমস্কাৰ সকল ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ডাঙৰ ভাল খবৰ আহি গ'ল। জুন মাহৰ যিটো ডাঙৰ নিযুক্তি হয় সেইটো বৰ্তমান সময়ত আহি গৈছে। চ' নটিচ অহাৰ আৰম্ভ হৈ গ'ল ভেকেঞ্চিসমূহৰ অহাৰ। চ' প্ৰথম যিটো জুন মাহৰ ফালৰ পৰা ভেকেঞ্চিসমূহ নটিচ আহিছে বা ভেকেঞ্চিসমূহ কোনকেইটা বিভাগৰ ফালৰ পৰা মুকলি কৰিছে সেইটো জনাই দিব বিচাৰিছোঁ। চ' জুন মাহত আপোনালোকৰ অংগনবাদী আৰু আপোনালোকৰ ন্যায়িক বিভাগৰ ফালৰ পৰা গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ কিছুমান ভেকেঞ্চি মুকলি কৰিছে। পোনপ্ৰথমে অংগনবাদী বিভাগৰ ফালৰ পৰা যিখিনি ভেকেঞ্চি মুকলি কৰিছে সেইখিনি কথা আপোনালোকক জনাই দিব বিচাৰিছোঁ। ইয়াৰ আপোনালোকে দেখিছে দ্য ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছামৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। অংগনবাদী ৱৰ্কাৰ আৰু হেল্পাৰৰ ভেকেঞ্চি মুকলি কৰিছে। এইটো প্ৰথমটো বিভাগ হয় আৰু এটা তাৰ পিছতে ন্যায়িক বিভাগৰ ভেকেঞ্চিও মুকলি কৰিছে। সেইখিনি কথা আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া সকলোখিনি কথা জানি ল'ব পাৰিব। হোজাই অংগনবাদীৰ ৰিক্ৰুইটমেণ্ট 2026 এপ্লাই ফৰ 8টা অংগনবাদী ৱৰ্কাৰ হেল্পাৰৰ ভেকেঞ্চি মুকলি কৰিছে। আৰু এই ভেকেঞ্চিকেইটা অকল হোজাই বুলি নহয়, অসমৰ সকলো জিলা সকলো কেন্দ্ৰীয় আবেদনসমূহ কৰি ল'ব পাৰিব। চ' অভাৰভিউটো জনাই দিব বিচাৰিছোঁ। অৰ্গেনাইজেশ্যন দেখিব পাইছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছামৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। নাম্বাৰ অফ পোষ্ট আছে 8টা। মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ কৰিছা না 12 পাছ বা ডিগ্ৰী পাছ, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু জব টাইপটো আছাম গভৰ্ণমেণ্টৰ জব হয়। এপ্লাই মোডটো অফলাইন যোগে কৰিব লাগিব আৰু বয়সৰ সময়সীমা 18 পৰা 44 বছৰলৈকে দিয়া আছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ৱৰ্কাৰৰ ক্ষেত্ৰত হাই ছেকেণ্ডেৰী পাছ আৰু হেল্পাৰৰ ক্ষেত্ৰত 10 পাছ কৰিলেই হ'ল। বাকী আবেদনসমূহ 15 জুন তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে 30 জুন। চ' আপোনালোকৰ হাতত এতিয়াও 15 দিন সময় আছে, 10-15 দিন সময় আছে। চ' এই সময়তে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। চ' ভিডিঅ'টো আগবঢ়াৰ আগত আপোনালোকক এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দি দিব বিচাৰিছোঁ। চ' আপোনালোকে যে অসম চৰকাৰৰ আপকামিং 2 লাখ চাকৰিৰ ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰি আছে, ADR হওক বা আছাম পুলিচেই হওক বা DME DSS হওক, তাৰ কাৰণে আপোনালোকৰ কাৰণে ভাল খবৰ হয়, টেটৰ ক্ষেত্ৰতো হয়। চ' তাৰ কাৰণে আমাৰ টীমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটো আপোনালোকে বাই কৰি লৈ পঢ়া শুনাসমূহ কৰিব পাৰে। কিয়নো এই যিটো কোৰ্চ হয়, কোৰ্চটো যে আপোনালোকে বাই কৰি লৈ পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটো আপোনালোকৰ সুবিধা হওক বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰটো দি থোৱা আছে। চ' অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। যিমান পাৰে সিমান সোনকালে বাই কৰি লওক। আৰু এই কোৰ্চটো যে আপোনালোকে ভালদৰে পঢ়ে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' কেনেদৰে বাই কৰিব পাৰিব? বাই কৰিবৰ কাৰণে আমাৰ যিটো হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তাত হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু এই কোৰ্চটো 2026-27 বৰ্ষৰ যিটো নতুন এক্সাম পেটাৰ্ণ, যিটো নতুন চিলেবাছ, তাৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' লেটেষ্ট কোৰ্চ সোনকালে গৈ বাই কৰি লওক। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে এই কোৰ্চটো আপোনালোকে উপলব্ধ পাব। চ' এটা বেষ্ট অপৰচুনিটি হয়। আৰু ইয়াত আপোনালোকে বিশেষকৈ কি পাব, 10,000+ কুৱেশ্যন উইথ এনচাৰৰ পৰা আদি কৰি অল টপিকৰ A to Z এনালাইজৰ পৰা আদি কৰি সকলোখিনি ছাবজেক্ট কভাৰ আছে। টেষ্ট পেপাৰো পাব, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ পাব, মক টেষ্টো পাব। চ' সকলোখিনি কভাৰ আছে। এতিয়াতো ছেকেণ্ড যিটো বিভাগৰ ফালৰ পৰা মুকলি কৰিছে, চ' ইয়াৰ ভেকেঞ্চি মুকলি কৰিছে ন্যায়িক বিভাগৰ ফালৰ পৰা। মই আপোনালোকক কৈছিলোঁৱে তিনিচুকীয়া জুডিচিয়াৰী ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। আৰু ইয়াৰ ক্ষেত্ৰতো অকল তিনিচুকীয়া বুলি নহয়, অসমৰ সকলো জিলা সকলো কেন্দ্ৰীয় আবেদনসমূহ কৰি ল'ব পাৰিব। লাষ্ট ডেটো দিয়া আছে 15/7/2026, মানে জুলাই মাহৰ 15 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এটা মষ্ট ইম্পৰ্টেণ্ট আপোনালোকৰ কাৰণে সুবিধা মুকলি কৰিছে। চ' অসম চৰকাৰৰ ফালৰ পৰা। চ' দুটা বিভাগৰ নটিচৰ কথা মই ক'লোৱেই। চ' আপোনালোকে আবেদনসমূহ কৰি লওক। এতিয়া মই আপোনালোকক যিখিনি অভাৰভিউটো জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। তাৰ অফিচ অফ ডিষ্ট্ৰিক্ট জুডিচিয়েল ছাৰ্ভিচ আপোনালোকৰ তিনিচুকীয়া DLSCৰ পৰা আবেদনসমূহ কৰিব লাগিব। চ' অফলাইন যোগে আপোনালোকে আবেদনসমূহ কৰিব লাগিব। 15 জুলাই আগত আপোনালোকে যিটো এড্ৰেছ আছে এড্ৰেছৰ মতে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন চেণ্ড কৰি দিব লাগিব, নাইবা আপোনালোকে নিজে হ'লেও গৈও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। 15 জুলাই ইয়াৰ কাৰণে লাষ্ট ডেট হয়। 15 জুনৰ পৰা আবেদনসমূহ আৰম্ভ হৈ গৈছে। চ' সোনকালে গৈ আবেদনসমূহ কৰি ল'ব পাৰে। আৰু বাকী যদি আপোনালোকে ADR লগতে আপকামিং 2 লাখ চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে, তেন্তে আমাৰ যিটো কোৰ্চ হয়, কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব। কোৰ্চটো বাই কৰিবৰ কাৰণে ডেছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰ আপোনালোকে পাই যাব।